এভৰিৱান অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই পনীৰ বনাব লৈছোঁ, পালক পনীৰ। তো পনীৰটো মই ঘৰতে বনাম। এফালে 1 লিটাৰ আমুল তাজা গাখীৰটো লৈ লৈছোঁ। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰি। বহুত টেষ্টি ৰেচিপি এটা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। তো চাই থাকক দেই। তো চচপেনটোতে মই গাখীৰটো কাটি এনেকৈ ঢালি লৈছোঁ, কাৰণ ফাৰ্ষ্টত আমি গাখীৰটো ফালিব লাগিব। এতিয়া এনেকৈ গেছত তুলি লৈছোঁ, গৰম হ'বলৈ দিছোঁ। তো এইটো গৰম হয় মানে এইফালে আৰু এটা বাচন লৈ এনেকৈ গামোচা এখন লৈ লৈছোঁ। আপোনালোকে কটন কোমল কাপোৰ ল'ব পাৰে। তো এনেকৈ লৈ লৈছোঁ, দেখিছেই ন। এইফালে গাখীৰটো উতল আহিব ধৰিল। এয়া দেখিছে ন, উতলটো আহিছে, সৰটো ফাটিছে। তো ইয়াতে এতিয়া ভিনেগাৰ দি দিম। 4 চামুচ ভিনেগাৰ দিছোঁ 1 লিটাৰ গাখীৰত। গেছটো বন্ধ কৰি দিলোঁ দিয়াৰ লগে লগে, আৰু লাহে লাহে হেতা এখন লৈ এনেকৈ লৰাই থাকিম। এয়া দেখিছেই ন, গাখীৰটো লগালগ ফাটিছেই। একদম লাহে লাহে লৰাই থাকিব লাগিব গোটেইখিনি গাখীৰ ফাটালৈকে। তাৰপিছত ফাটি যোৱাৰ পিছত এনেকৈ আমি বাচন লৈ থৈছিলোঁ, কাপোৰখনেৰে তাত ঢালি দিম। এয়া চাওকচোন কিমান ওলাব চাব পানী গাখীৰত। এয়া চাওক, এইখিনি গোটেইখিনি পানী হয়। গাখীৰ অকণমানহে থাকে, মেইন যোনটো পিয়ৰ গাখীৰ। এয়া চাওকচোন ইমানগাল পানী ওলাইছে। তো এতিয়া এনেকৈ থৈ দিছোঁ অকণমান দেৰি শ্বেপ ল'বলৈ পনীৰটো কাপোৰখনতে। আৰু এইফালে পালক ধুই লৈছিলোঁ আৰু বিলাহী এটা ধুই লৈছিলোঁ। এতিয়া কুকাৰটোতে মই দি দিম বইল হ'বলৈ। আপোনালোকে চচপেনতো বইল কৰিব পাৰে, মই কুকাৰতে দি দিছোঁ পালকখিনি আৰু বিলাহীটো বইল হ'বৰ কাৰণে ধুই মেলি। এয়া চাওক, ইয়াত পানী দি দিলোঁ আৰু ইয়াত নিমখ দি দিম। তাৰপিছত বন্ধ কৰি মই হুইচেল মাৰিবলৈ থৈ দিম। এটা হুইচেলে মাৰিবলৈ দিম। এয়া চাওক, এটা হুইচেলৰ পিছত এয়া খুলিলোঁ। দেখিছে ন, বিলাহীৰ এনেকৈ বাকলিটো এৰাই খাই গ'ল নিজে, পূৰা সিজিলে। তো এতিয়া বাচনটোত উলিয়াই ল'ম। পানীখিনি টুকি পেলাই পালক আৰু বিলাহীটো অকল পূৰা সিজি গ'ল এইকেইটা, দেখিছেই ন। তো এইটো ঠাণ্ডা হ'বলৈ দিছিলোঁ, গৰমে গৰমে নভৰাব। অকণমান ধোঁৱা ওলাইছে বাৰু, কিন্তু ঠাণ্ডা হ'ল, হাতেৰে ধৰিব পাৰিছোঁ যিহেতু। মিক্সিত দি অকণমান পানী দি পেলাই পিচি ল'ম। আৰু এয়া চাওক, পনীৰটো ইমান ধুনীয়া শ্বেপ লৈছে আৰু ইমানেই কোমল হৈছিল ন, খাই বহুত ভাল লাগিল। বজাৰৰ পনীৰতকৈ বহুতেই কোমল হৈছিল। আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ এটা, আৰু এইফালে পেষ্টটো আৰু পনীৰটো কাটি লৈছোঁ। এতিয়া ইয়াত মই পাতি দিছোঁ কেৰাহী গেছত, তাত দি লৈছোঁ মিঠাতেল। মিঠাতেলটো গৰম হওঁতে ইয়াত কাটি থোৱা পিঁয়াজখিনি দি, এইফালে আদা নহৰু মই খুন্দি লৈছিলোঁ খুন্দনাতে, সেয়া দি দিছোঁ। সেইখিনি দি ভালকৈ এনেকৈ লৰাই লৈছোঁ। এয়া দেখিছে ন। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ, হালধি, ৰঙা জলকীয়া পাউডাৰ দি ল'ম। আপোনালোকৰ জোখৰ পৰিমাণে দি ল'ব। আৰু মই ইয়াত অকণমান মিট মছলা দি দিছোঁ ফ্লেভাৰ আহিবলৈ। আপোনালোকে নিদিলেও নিদিব পাৰে, বা বেলেগ মছলা দিলেও দিব পাৰে। তাৰপিছত লৰাই পেলাই ইয়াত দেখিছেই ন, পূৰা তেল এৰিছে। তো তাত পেষ্টটো দি লৈছোঁ, পালক আৰু বিলাহীৰ পেষ্ট যোনটো কৰিছিলোঁ, দি পেলাই ভালকৈ লৰাই লৈছোঁ। এয়া চাওক, ইয়াত এতিয়া পানী দি দিছোঁ। মই মিক্সাৰতে পানী দি পেলাই মিক্স কৰি দিছিলোঁ কাৰণে পানীটো গ্ৰীণ হ'ল। এনেই নৰ্মেল পানীয়ে দিছোঁ। দি আকৌ ভালকৈ লৰাই ল'ম। লৰাই 5 মিনিটৰ কাৰণে হাই ফ্লেমত বন্ধ কৰি দিম। এয়া উতলটো দেখিছেই ন, পূৰা উতলি গ'ল। এতিয়া পনীৰৰ পিচকেইটা দি দিম এনেকৈ। আপোনালোকে ফ্ৰাই কৰি দিম বুলি ভাবিলেও দিব পাৰে। মই এনেকৈ ডাইৰেক্ট কাটি দি দিছোঁ, ফ্ৰাই কৰা নাই। সেয়া দেখিছেই ন। এইফালে লৰাই ল'ম এবাৰ দি পেলাই। তাৰপিছত আকৌ ঢাকি দিম 10 মিনিটৰ কাৰণে হাই ফ্লেমত। আৰু এইফালে আমাৰ পালক পনীৰ ৰেডি হৈ গ'ল। ইমানেই সোৱাদ লাগিল ন ৰাইজ। এবাৰ এইটো নিশ্চয় ট্ৰাই কৰি চাব ৰেচিপিটো, আৰু কেনেকুৱা লাগিল জনাব দেই কমেণ্ট ছেকশ্যনত। মোৰ ইউটিউব চেনেলত চাই আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছে যদি লাইক আৰু ফ'ল' কৰি দিব।